20,000 অধিক সমৰ্থকৰ সৈতে নাচেবাগি আহিল মন্ত্ৰী বিমল বৰা। টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ আকৰ্ষণীয় পৰিৱেশ। মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত প্ৰায় 20,000 লোকৰ বিশাল ৰেলীৰে মনোনয়ন দাখিল বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ। হয়, চাওক টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ আকৰ্ষণীয় পৰিৱেশ। চাওক এই দৃশ্য, বিশাল ৰেলী। প্ৰকৃতি আচলিৰে বিকশি দুৰ্নীতি কুশাসন নিমিষতে আঁতৰি ঘৰে ঘৰে কুশল বহৰ বিনতি বাটে ঘাটে উন্নয়নৰ নিচান জিলিকি দৰে দৰে যাওঁ মনোনয়ন দাখিলৰ অন্তিম দিনটোত মনোনয়ন দাখিল কৰিবলৈ দলে বলে আহিল শাসকীয় বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থীসকল। প্ৰায় 20,000 সমৰ্থকে ৰেলী উলিয়াই বিহু মাৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। দলীয় প্ৰাৰ্থীসকলক মনোনয়ন দাখিলৰ সময়ত সংগ প্ৰদান কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই। মনোনয়নৰ দিনটোত ৰাইজৰ বিপুল সমাদৰ দেখি উৎফুল্লিত হৈ পৰে মন্ত্ৰী বিমল বৰা। এই বিপুল সঁহাৰিয়ে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয় যে নিশ্চিত সেই কথাই প্ৰমাণ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। দলীয় সমদলত বিজেপিৰ ডিব্ৰুগড় জিলা সভাপতি দুলাল বৰা, অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাৰ সম্বন্ধিতে দলীয় নেতাকৰ্মীসকলে অংশগ্ৰহণ কৰে। আজি মনোনয়ন পত্ৰৰ অন্তিম দিন পঞ্চায়ত নিৰ্বাচনৰ আৰু আমাৰ টিংখাং সমষ্টিৰ দুয়োটা দলৰ কাৰ্যকৰ্তাসকলে বিপুল উৎসাহ উদ্দীপনাৰে ৰাইজৰ সহযোগত আজি মনোনয়ন দিবলৈ আহিছে। মোদী ডাঙৰীয়াৰ সবল নেতৃত্ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বে আমাৰ দেশ আৰু ৰাজ্যক আগুৱাই লৈ গৈছে। মিত্ৰজোঁটে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰিম। প্ৰায় আজি দেখিছে আপোনালোকে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় 20,000 অধিক লোক সমবেত হৈ আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক আগবঢ়াই দিবলৈ আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে। প্ৰচাৰ হৈ গ'ল মোটামুটি। আজি 20,000 ৰাইজ যেনেকৈ আহিছে, আহি আমাৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিবৰ কাৰণে এইসকল ৰাইজে বিহুৰ আনন্দৰ মাজতে, কাৰণ নিৰ্বাচনৰ এটা উৎসৱ, এইটো ভাৰতৰ ভিতৰতে এটা অতি শক্তিশালী উৎসৱ। সকলো জনসাধাৰণে অংশগ্ৰহণ কৰে এই নিৰ্বাচনত আৰু সেইকাৰণে ইটছ এ বিউটি অফ ডেমক্ৰেচি, ইটছ এ বিগ ফেষ্টিভেল অফ আৱাৰ নেশ্যন। আজি খুব ভাল লাগিছে। টিংখাং সমষ্টিত আজি বহাগ বিহুৰ আৰম্ভণি যেনে লাগিছে। এনেকুৱা এটা পৰিৱেশ হৈছে, বিগত ইলেকশ্যনবিলাকত কিন্তু আমি এনেকুৱা দেখা নাছিলোঁ। ইমান হেঁপাহেৰে আমাৰ প্ৰাৰ্থীসকলে আগবাঢ়ি আহিছে। গতিকে আমাৰ 4খন জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলে প্ৰাৰ্থীত্ব আগবঢ়াইছে। সমিল মিলে আমাৰ কোনো মানে অসুবিধা নোহোৱাকৈ যাতে সকলোৱে ভোট প্ৰদান কৰিব পাৰে, তাৰ বাবে আমাৰ দুইটা দলে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এছবি দলৰ প্ৰাৰ্থীও আমাৰ পদুম ফুলৰ চিহ্নত খেলিছে আৰু আমাৰ বিজেপি দলৰ মানুহেও আপোনাৰ হাতী চিহ্নত খেলিছে। গতিকে খুব ভাল লাগিছে। আৰু মই টিংখাং পঞ্চায়তৰ 2 নং বাইলুংভেটি ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে ৱাৰ্ড সদস্য
প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ ভাল হ'ব বুলি ভাবিছোঁ আমাৰ মানে মানুহৰ মাজত ঘৰুৱা যিটো সম্পৰ্ক আছিলে সেইটো মানে ফুৰা ধৰক বিহু বুলি ক'লে ফুৰা চকাটো কমি গৈছিলে কিন্তু এইবাৰ ইলেকশ্যনে কিন্তু মানুহৰ যিটো মিলা প্ৰীতি ভাৱটো পুনৰ উঠাই তুলিব বুলি আশা কৰিছোঁ নিশ্চয় মেক্সিমাম সৰহসংখ্যক ভোটতে মই এবাৰ জয়ী হ'ম বুলি ভাবিছোঁ মই সকলোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰতিদ্বন্দ্বী বুলি মই ভাবিব লাগিব কিন্তু মোৰ সমকক্ষ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে মই ক'ব বিচাৰোঁ মোৰ ৱাৰ্ডত এবাৰ ব্যুৰো ৰিপৰ্ট অসম টুডে।